নমস্কাৰ বন্ধুসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। 1865টা নতুন শিক্ষানবিছ বা এপ্ৰেণ্টিছৰ পদ মুকলি হৈছে আৰু এই পদখিনিৰ অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰ আবেদন প্ৰক্ৰিয়া, চিলেকশ্যন প্ৰক্ৰিয়া, এক্সাম চিলেবাছ সকলোখিনি এই ভিডিঅ'টোত কম সময়তে আপোনালোকক জনাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আগন্তুক এডিআৰই বা অসম পুলিচ আদিৰ বাবে অসমীয়া বা ইংৰাজী মাধ্যমৰ যদি PDF লাগে, ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ নাম্বাৰ দিয়া আছে, আপোনালোকে আমাক হোৱাটছআপ কৰিব পাৰে। 10,000 প্ৰশ্ন উত্তৰ সম্পূৰ্ণ অসমীয়া মাধ্যমত বা 11,000 প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যমৰ PDF কিতাপ মাত্ৰ 125 টকাতে আপোনালোকে কিনি ল'ব পাৰিব। তো এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট। UBI অৰ্থাৎ ইউনিয়ন বেংক অফ ইণ্ডিয়াত এপ্ৰেণ্টিছ যিটো শিক্ষানবিছ বা প্ৰশিক্ষাৰ্থী বুলি আমাৰ অসমীয়াত কোৱা হয়, তাৰ এপত মুকলি হৈছে। 29 এপ্ৰিলৰ পৰা এপ্লাই আৰম্ভ হৈছে আৰু 19 মে 2026লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। মে জুন মাহৰ ভিতৰতেই এক্সাম অনুষ্ঠিত হ'ব। তো ইয়াতে টোটেল যি 1865টা পোষ্ট অল ষ্টেট, ভাৰতবৰ্ষৰ সকলোবিলাক ষ্টেটত ভাগ হৈ আছে আৰু আমাৰ অসমৰ কাৰণে অকণমান কম ভেকেঞ্চি আছে। তথাপি যিসকল বন্ধু বান্ধৱী ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰে। 29টা ভেকেঞ্চি আছে আমাৰ অসমৰ বিভিন্ন ইউনিয়ন বেংকৰ শাখাত। আৰু ইয়াতে ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত বয়সৰ সময়সীমাটো মন কৰক। মিনিমাম 20 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 28 বছৰলৈকে এপ্লাই কৰিব পাৰে। আৰু 28 বছৰ সময়সীমা ধৰা হৈছে 1 এপ্ৰিল 2026লৈকে। তো যদি OBC হয় 3 বছৰ এজ ৰিলেক্সেশ্যন অৰ্থাৎ 31লৈকে এপ্লাই কৰিব পাৰে। SC STৰ বাবে 5 বছৰ অৰ্থাৎ 33লৈকে এপ্লাই কৰিব পাৰে। আৰু ফিজিকেলি হেণ্ডিকেপ হ'লে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যন আপোনালোকে লাভ কৰিব। শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যন, যিকোনো গ্ৰেজুৱেশ্যন, আৰ্টছ, ছায়েন্স, কমাৰ্চ, ইঞ্জিনিয়াৰ যিকোনো, আৰু আপোনালোকৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী ফাইনেল ৰিজাল্ট 1 এপ্ৰিল 2026ৰ আগত ডিক্লেয়াৰ কৰা হ'ব লাগিব। তো যদি আপোনালোকে এইবাৰ 6 ছেমিষ্টাৰত আছে বা ফাইনেল দিছে, ৰিজাল্ট ডিক্লেয়াৰ কৰা হোৱা নাই, তেনেহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰে। 1 এপ্ৰিলৰ আগতে ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব লাগিব, তেতিয়াহে ইলিজিবল আপুনি এপ্লাই কৰিবৰ কাৰণে। তো এতিয়া চিলেকশ্যন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত অনলাইন টেষ্ট এটা অনুষ্ঠিত হ'ব। তো অনলাইন টেষ্ট বুলি কওঁতে ইয়াতে জেনেৰেল এৱাৰনেছৰ 20 নম্বৰ, জেনেৰেল ইংলিছৰ 20 নম্বৰ, ৰিজনিং আৰু মেথছৰ 20 নম্বৰ, কম্পিউটাৰৰ 20 নম্বৰ আৰু ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ প্ৰডাক্ট আৰু ছাৰ্ভিচৰ ওপৰত 20 নম্বৰ প্ৰশ্ন উত্তৰ আপোনালোকে কৰিব লাগিব। তো ইয়াৰ ছেকেণ্ড ষ্টেজৰ যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, অনলাইন এক্সামিনেশ্যনটো আপোনালোকে কোৱালিফাই হ'লে ছেকেণ্ড ষ্টেজৰ যিটো ভেৰিফিকেশ্যন, তাতে ক্লাছ 10 বা 12 লেভেলত আপোনালোকৰ লোকেল লেংগুৱেজটো এটা ছাবজেক্ট হিচাপে থাকিব লাগিব আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী বা মেট্ৰিকত। আমাৰ অসমৰ বাবে অসমীয়া, বেংগলী বা বড়ো এই তিনিটাৰ যিকোনো এটা যদি ছাবজেক্ট আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী বা মেট্ৰিকৰ মাৰ্কশ্বিটত থাকে, তেনেহ'লে আপোনালোক এলিজিবল হ'ব ফাইনেল চিলেকশ্যনৰ বাবে। তো এতিয়া এইটো যিহেতু প্ৰশিক্ষাৰ্থী বা শিক্ষানবিছ বা এপ্ৰেণ্টিছৰ পোষ্ট হয়, তো ইয়াতে দৰমহাটো এটা ফিক্স হয়। ষ্টাইপেণ্ড বুলি যিটো কোৱা হৈছে, প্ৰতি মাহত যদি আপুনি ৰুৰেল বা ছেমি আৰবান বেংকৰ শাখাত পোষ্টিং পায়, তেনেহ'লে মাহিলী 15,000কৈ পাব। আৰবান অৰ্থাৎ চহৰীয়া, সাধাৰণ চহৰীয়া বেংকত যদি পায় তেনেহ'লে 18,000 পাব। আৰু মেট্ৰ' চহৰত যদি আপোনালোকে পোষ্টিং পায়, তেনেহ'লে মাহিলী 20,000কৈ ষ্টাইপেণ্ড এটা লাভ কৰিব। তো ফাইনেলি ইয়াতে যিসকল বন্ধু বান্ধৱী এপ্লাই কৰিব বিচাৰে, আবেদন মাচুলটো অকণমান বেছি হয়। তো জেনেৰেল আৰু OBC ল'ৰাসকলৰ বাবে টোটেল আপোনালোকে 800, য'ত GST চাৰ্জ লাগি 944 টকা হৈছে। আৰু যদি ছোৱালী হয় জেনেৰেল OBC, তেনেহ'লে 708 টকা পে' কৰিব লাগিব। SC STয়ে 236 টকা, PWD কেণ্ডিডেটে 236 আৰু ট্ৰেন্সজেণ্ডাৰ হ'লে 236 টকা অনলাইন আবেদন মাচুল পে' কৰিব লাগিব। তো আৰু মন কৰক, যিসকল বন্ধু বান্ধৱীয়ে নাজানে তেওঁলোকে এই কথাটো জানি লোৱা উচিত। এপ্ৰেণ্টিচিপ বা প্ৰশিক্ষাৰ্থীৰ যিখিনি এই ভেকেঞ্চি আহিছে, এইখিনি পাৰ্মানেণ্ট ভেকেঞ্চি নহয়। তো আপোনালোকক ইয়াতে 1 বছৰ বা 2 বছৰ বা মেক্সিমাম 3 বছৰলৈকে এপ্ৰেণ্টিছৰ পোষ্টত ৰাখিব পাৰে। আৰু সেই অনুসৰি বছৰৰ পিছত আপোনালোকৰ ইয়াতে যিটো ষ্টাইপেণ্ড সেইটো বাঢ়ি গৈ থাকিব। আৰু ফাইনেলি যদি ভেকেঞ্চি আহে বা তেনেকুৱা কিবা সুযোগ পায়, আপোনালোকে এপ্ৰেণ্টিছৰ চাৰ্টিফিকেটখনেৰে নতুন এক্সাম দি পাৰ্মানেণ্ট বেংকৰ জব ল'ব পাৰিব। তো ভিডিঅ'টো এইখিনি, নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি কিবা প্ৰশ্ন আছে, আমাৰ হোৱাটছআপ নম্বৰ ডেছক্ৰিপশ্যনত দিয়া আছে, আমাক হোৱাটছআপ কৰিব পাৰে। ধন্যবাদ।